Hey guys, welcome back to Veg Chicken. আজি আমি আকৌ কথা পাতিম অসমৰ শিক্ষা জগতৰ বিষয়ে। মই লাষ্ট ভিডিঅ'ত লিভাৰ কথা কৈছিলো, মোৰ মনত আছে। এবাৰ আমি অলপ বেছিকৈ কথা পাতিম, ভাষ্টকে। এইবাৰ অকল মেট্ৰিক নহয়, হায়াৰ ছেকেণ্ডেৰী বিষয়ে ডিছকাছ কৰিম। লাষ্ট টাইম তো দেখাইছিলো মই লিভাৰত কেনেকৈ অফিচিয়েলছ ৰিক্ৰুইট কৰে। এইবাৰ চাওঁ হওক হায়াৰ ছেকেণ্ডেৰী লেভেলত কেনেকৈ ৰিক্ৰুইট কৰে। ছাৰ নমস্কাৰ। বহা। ছাৰ ইয়াত আপুনি শুই নাথাকে নি? মানে নহয় ছাৰ, মই যেতিয়া লিভাৰ জইন কৰিছিলো তেতিয়া তাত থকা এইচআৰজনে পুৰা বৰশীটো পাই আছিলে বহি বহি। ভাই এইটো মনে মনে থাকা, মোৰ ভাই হয় সি। কি কৰিব আৰু বেচেৰা, আমাকতো আৰু এক্সাম্পল নহালৈকে কোনো পাত্তা নিদিয়ে, সেইকাৰণে শুইয়ে গ'ল চাগে। আৰু ময়ো ইয়াত কেণ্ট্ৰিকাছে খেলি আছো। এইখন মোৰ বায়'ডাটা। তুমি আৰু চিধা নোহোৱা ন? যোৱাবাৰ শুনিছিলো কোনোবা মহাপুৰুষ এজনে বোলে ক্লাছমেটৰ কপি নিজৰ বায়'ডাটা বনাই দিছে। আজি গম পাইছো এজন তুমিয়ে বুলি। এই ছাৰ হ'ব দিয়ক, কিমান আৰু একেটা ডায়লগ মাৰি মানুহে আমনি পাব শুনি শুনি। অ'কে হ'ব বাৰু, চব ঠিকেই আছে। ইয়াত কিন্তু বেছিকে ঘোটালা কৰিলে নহ'ব, লিভাৰ ককায়েক হয়, অলপ হ'লেও ৰেচপেক্টটো আছে, গতিকে সাৱধান। অ'কে থেংক ইউ ছাৰ। যেতিয়া এক্সামৰ টাইম আহে, লিবা AHSCC দুইটাই নিজৰ জলৱা দেখুওৱা টাইম ষ্টাৰ্ট হৈ যায়। यहाँ भी होगा वहाँ भी होगा, अब तो सारे जहां में होगा क्या मेरा ही जलवा। ফাৰ্ষ্ট জলৱাটো ষ্টাৰ্ট হয় এডমিট কাৰ্ড লৈ, নাম ভুলকে লিখাটো। ইয়াৰ নামটো আত্মাৰাম শৰ্মা। হেল্ল'। আজি মানে তুমি মোক বেঙেনা দিম বুলি ভাবিছা? নাই নাই, একো নাই দিয়া ডাৰ্লিং, হ'ব লৈ আহিম। অ'কে, চ' ইয়াৰ নামটো আত্মাৰাম বেঙেনা। এতিয়া HS লেভেলতো মেট্ৰিকৰ নিচিনা ঘোটালা কৰিব নোৱাৰি, সেইকাৰণে ইয়াত অলপ বেলেগ টাইপৰ ঘোটালা হয়। আপোনাক বছে ফিজিক্সৰ প্ৰশ্ন কাটিব দিছে। ফিজিক্স পেপাৰখন এইবাৰ তুমি চেট কৰা, কিবা গড়বড়ি হ'লে পিঠি ফালিম বছ। এইবাৰ তেন্তে গড়বড়ি কৰিব নোৱাৰি, একো নাই, টানকে কাটিম কুৱেশ্যন। Batiram has 5 potatoes in his bag. His train is 7 minutes late. Now calculate the mass of Europa. আৰু আনসাৰ চিটবোৰৰ কিবা নকৰিলে শান্তি পাবনে? জ্বলোৱা, গৰু খুওৱা, এবাৰ গৰুক আনসাৰ চিট খাব দিলো। আৰু এইবাৰ ছাৰ এইবাৰ বহীত টোপোলাই গায়ব কৰি দিলো। আকৌ ওলালে নতুন নিয়ম কিছুমান হঠাতে এড কৰা কথাটো। হে ৰাজন, বহুত দিন হৈ গ'ল, একো এটা নতুন সংস্কাৰ কৰা নাই সেই এডুকেশ্যন ডিপাৰ্টমেণ্টত। ছাৰ কিবা এটা কৰিব লাগে। মই কালি কিতাপ এখন পঢ়িব লৈছিলো, গোটেইখন সংস্কৃতত লিখা আছে, মোৰ মাথা মুণ্ডত একো নোসোমালে। গতিকে মই ভাবিছো যে আঁচনি এখনকে বনাই দি স্কুলবোৰৰ সংস্কৃত শিক্ষাটো কম্পালচাৰী কৰি দিওঁ, নে কি কয়? ছাৰ সেইটো বেয়া নহয় বাৰু, হায়াৰ ছেকেণ্ডেৰী লেভেলতো কিবা এটা কৰিব লাগে ন ছাৰ? ঠিকেই কৈছে। এই আঁচনিখনৰ আণ্ডাৰত আৰু এটা নিয়ম বনাই দিওঁ যে হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টছবোৰে এক্সামত কেলকুলেটৰ ইউজ কৰিব নোৱাৰিব। আজিকালি ল'ৰা ছোৱালীক ক'ব নোৱাৰি, কেলকুলেটৰৰ ভিতৰতে গুগল উইকিপিডিয়া চব চলাই দিব পাৰে। গতিকে এই কেলকুলেটৰটোকে গায়ব কৰি দিওঁ, তাৰ জেগাত লক টেবুলখন দি দিওঁ। নাথাকিব বাঁহ, নাবাজিব বাঁহী, বাছ থাকিব ডাণ্ডা। तेरी गांड में डंडा दे, तेरी गांड में डंडा दे, ना बांस की बंसी ना सोने का सरिया, गांड में डंडा दे। আৰে ভাই কিমান খেলিবা আৰু ষ্টুডেণ্টছৰ লাইফৰ লগত। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী এই দুটা ষ্টুডেণ্টছৰ লাইফৰ ফাৰ্ষ্ট ষ্টেজ হয়, সেইকেইটাতো ভালকৈ পাৰ কৰিব দিয়া। এনে ইউনিভাৰ্চিটি লেভেলতো আহি বাম্বু খাব আছেই। তুমি এইবোৰ কি কোৱা হে? আমি কিমান ভাল কাম কৰিছো দেখা নাই? স্কুল লেভেলৰ পৰা ষ্টুডেণ্টছবোৰক প্ৰিপেয়াৰ কৰিছো ইউনিভাৰ্চিটি বেম্বুটো ল'বলৈ। এইবোৰ এক্সপিৰিয়েঞ্চ থাকিলেহে ইউনিভাৰ্চিটিত গৈ ভালকৈ টিকিব পাৰিব তাহাঁতি। ছাৰ হ'ব দিয়ক, নমস্কাৰ। তো বাছ আজিৰ কাৰণে অকল ইমানেই। ভিডিঅ'টো ভাল পালে যদি লাইক কৰিবলৈ নাপাহৰিব, তলত কমেণ্ট কৰিব কেনেকুৱা পালে, শ্বেয়াৰটো কৰিব। এটলিষ্ট মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিয়া ভাইটি ভণ্টিসকলে শ্বেয়াৰ কৰিবা, তোমালোকে কোৱাৰ কাৰণেই বনাইছোঁ। যিকেইটা এক্সাম আছে ভালকৈ দিবা,
আৰু একো গোটালা নহওক বুলি আশা কৰিছোঁ আৰু পাছত আকৌ লগ পাম সায়নাৰা